হাসপাতালত সন্তানসহ প্ৰসূতিৰ মৃত্যুক লৈ গোলাঘাটৰ শহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি নাৰ্ছৰ গাফিলতি আৰু ময়মতালিৰ বাবে সন্তানসহ প্ৰসূতিগৰাকীৰ মৃত্যুৰ অভিযোগ কালি 2:30 বজাত চিকিৎসালয়খনলৈ অনা হৈছিল মুৰফুলনি চাহবাগিচাৰ এমেৰিয়া সুৰেন নামৰ প্ৰসূতিগৰাকীক কৰ্তব্যৰত নাৰ্ছে সন্ধিয়া 5 বজালৈ কোনো চিকিৎসা নকৰাৰ লগতে চিকিৎসককো নজনোৱাৰ ফলত যন্ত্ৰণাত ছটফটাই সন্তানসহ মৃত্যু কাকৱালি ল'বলগীয়া হয় মহিলাগৰাকীয়ে নাৰ্ছৰ চূড়ান্ত গাফিলতিৰ বাবে সন্তানসহ প্ৰসূতিগৰাকীৰ মৃত্যুৰ অভিযোগ পৰিয়ালৰ আৰু এই ঘটনাৰ পিছতে গোলাঘাটত চাঞ্চল্যৰ সৃষ্টি হৈছে গোলাঘাটত এই ঘটনা হাসপাতালত সন্তানসহ প্ৰসূতিৰ মৃত্যুক লৈ গোলাঘাটৰ শহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় নাৰ্ছৰ গাফিলতি আৰু ময়মতালিৰ বাবে সন্তানসহ প্ৰসূতিগৰাকীৰ মৃত্যুৰ অভিযোগ উঠিছে কালি 2:30 বজাত চিকিৎসালয়খনলৈ অনা হৈছিল প্ৰসূতিগৰাকীক মুৰফুলনি চাহবাগিচাৰ এমেৰিয়া সুৰেন নামৰ প্ৰসূতিগৰাকীক অনা হৈছিল আৰু কৰ্তব্যৰত নাৰ্ছে সন্ধিয়া 5 বজালৈকে কোনো ধৰণৰ চিকিৎসা নিদিয়াৰ ফলত লগতে চিকিৎসককো নজনোৱাৰ ফলত যন্ত্ৰণাত ছটফটাই সন্তানসহ মৃত্যু কাকৱালি ল'বলগীয়া হয় মহিলাগৰাকীয়ে নাৰ্ছৰ চূড়ান্ত গাফিলতিৰ বাবে সন্তানসহ প্ৰসূতিগৰাকীৰ মৃত্যুৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে আৰু এই ঘটনাৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে গোলাঘাটত তাৰ পাছত কৈছে কি কাগজ কৰি ল তাৰ পাছত লবি বুলি কৈছে তাৰ পাছত আমি কৈছো এতিয়া কাগজ কৰিবতো সময় নাই পেচেণ্টৰ আনিছো পেচেণ্ট ইয়াত শুই আছে নাৰ্ছ আহিছে চাইছে আকৌ গৈছে তাৰ পাছত বেছিকৈ হৈছে আমাকো চাই ভাল লগা নাই তাৰ পাছত আমি কৈছোঁ যে মানুহজনীক হ'লেও বচাই দিয়ক যদি বেবী বচাব নোৱাৰে ডক্টৰে একটা আহিছে তাৰ পাছত চালে আকৌ ভিতৰত সোমাইছে পাছত যেতিয়া মৃত্যু হোৱাৰ পাছত এটা ডক্টৰ আহি মেলি কৈছে কি মৃত্যু হৈ গ'ল বুলি ইমান দেৰিকৈ আমি চাই আছোঁ ডক্টৰ আহিব বুলি পাছত আহিছে চাইছে ডক্টৰ সোমাই গৈছে ভিতৰলৈ আমি ইমানো কৈছোঁ যে আমাক বেবী নেলাগে মাজনীক হ'লেও বচাই দিয়ক 2 বজা আমি 2:30 পাই গ'লোঁ ইয়াত পাই যোৱাৰ পাছত কাগজ পত্ৰ দিয়ে আৰু বাহিৰত বহাই থৈছোঁ তাৰপিছত বেছি পেইন হৈছিলে তেতিয়া মই নাৰ্ছক যাই ক'লোঁ যে বাইদেউ বেছিয়ে পেইন হৈছে কিবা এটা কৰি দিয়ক তাৰপিছত সেই বাইদেৱে কি ক'লে যে একো নহয় বোলে এই তাত বহাই থওক তেনেকুৱা ক'লে তাৰপিছত নাই বোলে বাইদেউ এই চাই দিয়ক কিবা নহ'লে কিবা এটা হৈ যাব নাই একো নহয় তেনেকুৱাই বাৰম্বাৰ একেটা কথাই কৈ আছে তেতিয়া তেনেকুৱা ইয়াত আমাৰ নাৰ্ছবিলাক বহে বাহিৰত সিহঁতিয়ে কৈছে তাৰপিছত কি নাই বোলে কাগজ পত্ৰ হোৱা নাই ত মই কৈ দিলোঁ সেইটো কথা যে কাগজ পত্ৰ কৰা আগত প্ৰথমতে পেচেণ্টক চোৱা পাছত কাগজ পত্ৰ হৈ থাকিব মানুহটো থাকিবই ইয়াত কাগজ পত্ৰ পাছতো হৈ যাব সেইটো কথা মোৰ ওপৰত খং যে কাগজ পত্ৰ নোহোৱা আগত কেনেকুৱা ট্ৰিটমেণ্ট কৰিম সেইটো কথা নহয় আগত ট্ৰিটমেণ্ট কৰাৰ পাছতহে কাগজ পত্ৰ হ'ব লাগে ইমাৰ্জেঞ্চি পেচেণ্ট হ'লে সদায় ট্ৰিটমেণ্টটো আগত হ'ব লাগে ডক্টৰ আৰু নাৰ্ছৰ গাফিলতিৰ কাৰণে এইটো হৈছে কথা সিমানে আৰু যেতিয়া নেকি লেবাৰ ৰুম ল'লে নাই বোলে লেবাৰ ৰুম লৈ যাওঁ 4টা বজাৰ পাছত 5টা বজাৰ টাইমত লেবাৰ ৰুম লৈ গ'ল লেবাৰ ৰুম লৈ যোৱাৰ পাছত তাত বেড লগাই শুৱাই দিলে একো কৰা নাই একোডাল কৰা নাই আমি সোমাই চাই আছোঁ আমাৰ আশা কৰ্মী আহিছিলে সিও সোমাই চাইছে আশা কৰ্মীয়েও একো ক'বলৈ পৰা নাই যে একো লেবাৰ ৰুমত 5টা মানত সোমাই দিলোঁ আমি 5টা মানত সোমোৱাৰ পিছত আমি 1.5 ঘণ্টামান বহিলোঁ তাত 1.5 ঘণ্টালৈকে আমি 10 মিনিট পাছে সোমাই আছোঁ একো ট্ৰিটমেণ্ট নাপালোঁ নাই বোলে ডক্টৰ নাই মই নাৰ্ছক সুধিলোঁ যে ডক্টৰ আহিলে নাই বোলে ডক্টৰ নাই আমাৰ ইয়াত সেইটোৱে চলে আমাৰ গোলাঘাট এই চিভিলত এইটোৱে চলে যে পইচা দিলেহে ট্ৰিটমেণ্টটো চলিব যে 200 টকা দিয়ক 500 টকা দিয়ক তাৰপিছতহে ট্ৰিটমেণ্টটো চলিব তেনেকুৱা আগতো মোৰ টাইমতো 2022 চনৰ কথা সেইটো পাৰ হৈ গ'ল মোৰ বেবী সময়ত 8 দিন ৰাখি বেজী মাৰি মৰাই দিলে পেচেণ্ট এইফালে এটা জোৰ হৈ গৈছেগৈ কমচে কম কাগজটো পাছত হ'লেও লিখিলে নহ'লহেঁতেন ডকুমেণ্টছকেইটা পাছত দিম বুলি কৈছোঁ নামানে কাগজটো লাগে ডকুমেণ্টছ লাগে এইখিনি নাৰ্ছকেইটা আছিলে সেইখিনি লিখি কৰাকেইটা এই বহুত দেৰি বহাই থলাকেইটা পেচেণ্ট বিষত তত পোৱা নাই তাৰপাছত আকৌ তাতো নিলোঁ সেই ওপৰত তাত ৰুমত আনিলোঁ ৰুমত শুৱাই থ'লে তাৰপিছত তাৰ ৰুম পৰা আকৌ মাতিলে সেইখিনিলে বেমাৰী মানুহটো এই ভিতৰত নুঢুকাৰ আগতে তাত নিলোঁ পেচেণ্ট
এই চিট দিলে চিটত শুৱালোঁ শুৱাই মেলি আকৌ তাৰ পৰা আকৌ পেচেণ্টক আকৌ এইফালে ইয়াত মাতিলে বিষত তত পোৱা নাই তাৰপাছত কৈছে যে ৰ'বাচোন ৰ'বা বোলে সেই তাত বহুৱা এনেকুৱা বুলি কৈছে বহিব পৰা নাই ছোৱালী বিষত ডক্টৰটো অহাটো আহিছিলে সি একো নাচালে তাৰপিছত চালে যে চোৱা তোমালোকে বুলি ক'লে নাৰ্ছকেইটাক সিহঁতি ভিতৰত সোমালে আহি পেলাই আকৌ ওলায়ে গুচি গ'ল ডাক্তৰ বেছিকৈ হৈ গৈছে তেতিয়া আকৌ এতিয়া যোনখিনিত শুৱাই থৈছিলোঁ তাত আনি পেলাই আকৌ অক্সিজেন লগাইছে যেতিয়া মানুহটো বেছি হৈ গ'ল অভাৰ হৈ গ'ল তেতিয়া তাৰপাছত আৰু নিজে নিজে ঠাণ্ডা হৈ গুচিয়ে গ'ল আৰু তাৰপাছত কৈছে ডাঙৰ ডাক্তৰ আহিলে বোলে চেকআপ কৰিলে সি কৈছে যে নাই বোলে মানুহজনী নাই আৰু গোলাঘাটত এই ঘটনা সংঘটিত হৈছে সন্তানসহ প্ৰসূতিৰ মৃত্যু আৰু এই সমগ্ৰ ঘটনা সন্দৰ্ভত আমি আৰু অধিক খবৰ ল'বলৈ চেষ্টা কৰিম ফোনলাইনত আমি সংযুক্ত হৈছোঁ গোলাঘাটৰ ছিনিয়ৰ ব্যুৰ চিফ সমীৰণ দিগন্তৰ সৈতে সমীৰণ গোলাঘাটত এই শোকাবহ ঘটনা সংঘটিত হৈছে সন্তানসহ প্ৰসূতিৰ মৃত্যু চিকিৎসালয়ত অনা হৈছিল প্ৰায় 2-2:30 বজাত গতিকে 3 ঘণ্টাৰ পাছতহে চিকিৎসা প্ৰদান 3 ঘণ্টালৈকে কোনো ধৰণৰ চিকিৎসা প্ৰদান কৰা নাছিল আৰু পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে যে নাৰ্ছৰ গাফিলতিৰ বাবে এই ঘটনা সংঘটিত হৈছে আমি আপোনাৰ পৰা এই সন্দৰ্ভত আৰু অধিক জানিব বিচাৰিম হয় মেদিনী এইটো খুব গুৰুত্বপূৰ্ণ কথা আমি পূৰ্বেও কৈছো যে গোলাঘাট শ্বহীদ কুশলকৰ চিকিৎসালয়ৰ যিটো প্ৰসূতি আৰু স্ত্ৰীৰোগ বিভাগ আছে এই বিভাগটোতে হৈছে আটাইতকৈ এটা বদনামী বিভাগ বুলি ক'ব লাগিব কাৰণ এই বিভাগটোত যিসকল নাৰ্ছ থাকে কৰ্তব্যৰত নাৰ্ছ তাৰ ভিতৰতে একাংশ নাৰ্ছ এনেকুৱা আছে তেওঁলোক নিজে ডাক্তৰ হৈ পৰে আৰু ডাক্তৰ হৈ যিসকল একেবাৰে সৰ্বসাধাৰণ লোকে তেওঁলোকৰ প্ৰসূতি মাতৃগৰাকীক চিকিৎসালয় লৈ অহাৰ পিছত তেওঁলোকে ডাক্তৰ দেখুৱাই তেওঁলোকৰ ওপৰত এটা প্ৰথমৰ পৰাই মানসিক নিৰ্যাতন আৰম্ভ কৰে যাৰ বাবে কালি এমেৰিয়া চৰেন নামৰ সেই 22 বছৰীয়া যিগৰাকী প্ৰসূতি মাতৃৰ সন্তানসহ মৃত্যু হ'বলগীয়া হ'ল তেওঁ 2:30 বজাতে চিকিৎসালয় পালেহি আৰু তাৰ পাছত নাৰ্ছে যাৱতীয় ডকুমেণ্ট বিচাৰে মই এই কথাটো বুজা নাই যে এগৰাকী ৰোগী চিকিৎসালয়ত উপস্থিত হোৱাৰ পিছত কি ডকুমেণ্ট তেওঁলোকক নাৰ্ছে দিব লাগিব এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আৰু যিহেতু আজি পৰিয়ালে গোলাঘাট ন্যায়ালয়ৰ কাষ চাপিব গতিকে এই যিকেইটা আমি তেওঁলোকক কৈছো যে নাৰ্ছক প্ৰকৃতাৰ্থত কিহৰ ডকুমেণ্ট ৰোগীয়ে দাখিল কৰিব লাগে সেই তথ্য লাগিব প্ৰথম কথা আৰু দ্বিতীয় কথা হৈছে যে 5 বজালৈকে তেওঁলোকে চিকিৎসক এজনক খবৰ দিয়া নাই নাৰ্ছৰ দায়িত্ব আছিলে যে প্ৰথমে চিকিৎসকজনক খবৰ দিব লাগে যে এগৰাকী ৰোগী আহিছে তেওঁ ইতিমধ্যে যন্ত্ৰণাত ছটপটাই আছে গতিকে সেইখিনি তেওঁলোকে কেতিয়াও নকৰে এইটো পূৰ্বতেও হৈছে বহু ঘটনা হৈছে বহু হৃদয় বিদাৰক ঘটনা হৈছে গতিকে এই ক্ষেত্ৰত মই ভাবিছো যে গোলাঘাট জিলা উপায়ুক্ত এটা খুব সূক্ষ্ম তদন্ত কৰিব লাগে এই ক্ষেত্ৰত যে গোলাঘাটৰ প্ৰসূতি আৰু স্ত্ৰীৰোগ বিভাগত প্ৰকৃততে এইসকল নাৰ্ছে ৰোগীক সেৱা কৰে নে তেওঁলোকৰ যিটো তেওঁলোকৰ ৰোগীৰ পৰা ধন লোৱাৰ যিটো এটা মানসিকতা আছে সেই মানসিকতাৰ কাৰণে তেওঁলোকে প্ৰকৃতাৰ্থত ইয়াত চাকৰি কৰি আছে খুব ধুনীয়া কথা কৈছে সেই এজন ব্যক্তিয়ে তেওঁক আগতেও তেনেকুৱা আমাৰ অভিযোগ আছে যে যেতিয়ালৈকে 200-300 টকা নাৰ্ছৰ হাতত ধৰাই নিদিব তেতিয়ালৈকে সেই ৰোগীগৰাকীৰ কোনো গুৰুত্ব কিন্তু সেইসকল নাৰ্ছৰ ওচৰত নাই গতিকে আমি বাৰম্বাৰ এইটো বাতৰি আমি সম্প্ৰচাৰ কৰি আহিছো যে গোলাঘাট প্ৰসূতি আৰু স্ত্ৰীৰোগ বিভাগটোৱে গোটেই গোলাঘাট শ্বহীদ কুশলকৰ চিকিৎসালয়খন কলংকিত কৰি তুলিছে আৰু আপুনি শুনিব যে মাহেকত হয়তো অহা মাহত আকৌ এটা ঘটনা এনেকুৱা সংঘটিত হ'ব বহু ঘটনা কেতিয়াবা পোহৰলৈও নাহে তেনেকে থাকি যায় গতিকে এই ক্ষেত্ৰত কালি গোলাঘাটৰ সদৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে সম্পূৰ্ণ তাত উপস্থিত থাকি গোটেই বিষয়টো তেওঁ ইতিমধ্যে তদন্ত কৰিছে পৰিয়ালক বহু বুজাই কৰি তেওঁলোকে ইতিমধ্যে সেই প্ৰসূতি মাতৃগৰাকীৰ মৃতদেহ ইয়াৰ পৰা চিকিৎসালয়ৰ পৰা লৈ যোৱাৰ ব্যৱস্থা কৰিলে আৰু আজি তেওঁলোকে আহি এটা গোচৰ তৰিব কিন্তু মেদিনী আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে আমাৰ স্বাস্থ্যমন্ত্ৰীগৰাকীও এই দিশটো ইতিমধ্যে চাব লাগে এইবাবেই যে গোলাঘাট শ্বহীদ কুশল কোঁৱৰ চিকিৎসালয়ত প্ৰসূতি আৰু স্ত্ৰীৰোগ বিভাগটোত বহুত কেলেংকাৰী আছে যিটো কাৰণে চিকিৎসক নোহোৱাকে নাৰ্ছে সকলো কাম সমাপন কৰে যাৰ বাবে এনেকুৱা ধৰণৰ অঘটন ঘটিবলৈ হয় মাজে মাজে এনেকুৱা ধৰণৰ অঘটন ঘটে গতিকে এই ক্ষেত্ৰত চিকিৎসালয় অধীক্ষকগৰাকী বা জইণ্ট ডাইৰেক্টৰ তেখেতসকল যদি অলপ কঠোৰ নহয় তেতিয়াহ'লে কিন্তু সেই বিভাগটোৱে বহু বদনাম কৰিব গোলাঘাটত কাৰণ আমি বাৰম্বাৰ কৈ আছো যে বহু ঘটনা হৈছে পোহৰলৈ অহা নাই এনেকুৱা ধৰণৰ ঘটনা কিছুদিনৰ আগতে এগৰাকী মহিলা অত্যাধিক ৰক্তক্ষৰণ হোৱাৰ কাৰণে ইতিমধ্যে যোৰহাটত গৈ মৃত্যুবৰণ কৰিলে আৰু তেওঁৰ সন্তানটোও মৃত্যুবৰণ কৰিলে সেইগৰাকীও 24 বছৰীয়া নে 25 বছৰীয়া প্ৰথম সন্তান জন্ম দিছিলে গতিকে এইখিনি বহু ভুল তেওঁলোকৰ হৈ আছে কিছুমান ঘটনা পোহৰলৈ নাহে গতিকে মই জিলা উপায়ুক্তগৰাকীক তৎকালে আহ্বান জনাইছো যে খুব সোনকালে এই বিষয়টো এটা তদন্ত কৰিব লাগে আৰু পৰিয়ালটোক ন্যায় দিব লাগে আৰু পূৰ্বতে হৈ যোৱা ঘটনাসমূহৰ কিন্তু এটা খুব সূক্ষ্ম তদন্ত হোৱাটো অতি প্ৰয়োজন মেদিনী